নমস্কাৰ বন্ধুসকল আজি সানডে আৰু লগতে সানডেৰ লগতে আমাৰ মানে স্কুল কলেজ সব বন্ধ থাকে যেহেতু আৰু লগতে হেৰি আহি আছে যে পূজা আহি আছে দুৰ্গা পূজা সো সেই কাৰণে বহুত দিনৰ মূৰত আজি আমি মানে ফুৰিবলৈ ওলাইছো এনেকে আৰু মোৰ লগত আছে আমাৰ মিলি ছাৰ এয়া তো তেওঁ ড্ৰাইভিং কৰি আছে ড্ৰাইভিং আৰু বহুত এক্সপাৰ্ট ড্ৰাইভিঙত কথাই ক'ব নালাগে তেওঁ একেৰাহে ইয়াৰ পৰা তাৰমানে ধুবুৰীৰ পৰা যেতিয়া ঘৰলৈ যায় একদম নন ষ্টপ আৰু মানে গাড়ী চলাই আৰু যায় থাকে আৰু ইমান মানে স্কিল ড্ৰাইভিং স্কিল কথাই ক'ব নালাগে সো তেওঁ যেহেতু ড্ৰাইভিঙত থাকে তো ভয় কৰিবলগীয়া একো নাই মোৰ কাৰণে সো মই একদম ধুনীয়াকৈ বহি গৈ আছো সো আজি আমি কোচবিহাৰলৈ যাই আছো গতিকে আপোনালোকে এই ভিডিঅ'টো চাই থাকিব আৰু লগতে যেহেতু মই এনেদৰে ভিডিঅ'টো আগলৈকে বনাই থাকিম এনেদৰে ভিডিঅ'বোৰ আহি থাকিব আপোনালোকে চাই থাকিব তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু পাৰিলে নিজৰ আপোন মানুহৰ লগত শ্বেয়াৰ কৰিব সো এতিয়া আৰু আমি ইয়াতে বেংগল হোৱাৰ আগতে তেলটো ভৰাব খুজিছো কাৰণ বেংগলত তেলৰ দামটো বহুত বেছি অসমতকৈ তেলৰ দামটো বেছি সো সেইকাৰণে এয়া আমি তেল ডিপুত ইণ্ডিয়ান অইল আহি এয়া আমি বেংগল গেটটো পালো এতিয়া বেংগল গেটটো পাৰ হৈ যাম ইয়াৰ পৰা বেংগল গেট পাৰ হলো এইটো কি বুলি কয় এবাৰ মানে ইয়াতে বেংগল গেটত আমি শিলিগুৰি যাবলৈ লৈছিলো আৰু আহি আছিলো তেতিয়া তাৰমানে মিলি ছাৰৰ গাড়ীখন নতুন আছিলে তাৰমানে জাষ্ট কিনিছিলে বহুত বেছি দিন হোৱা নাছিলে এক মাহ দুই মাহ মান হৈ আছিলে সো তেওঁৰ তাৰমানে লাইচেন্সটো কমপ্লিট মানে হোৱা নাছিল লাইচেন্সটো নাছিলে লাৰ্ণাৰ লাইচেন্সত গাড়ীটো চলাই আছিলে আৰু ইয়াতে বেংগল গেটত কি কৰিলে তেওঁলোকে ৰখালে আৰু ৰখাই পেলাই চাইছে যে তাৰটো লাৰ্ণাৰ লাইচেন্স আছিলে সো সেইকাৰণে লাৰ্ণাৰ লাইচেন্সটো থকাৰ কাৰণে তাৰমানে তাহাঁতে চালান লগাই দিলে কিয় কাৰণ লাৰ্ণাৰ লাইচেন্স হলে মানে হাইৱেত চলাব নোৱাৰি সো আমি শিলিগুৰি গৈ আছিলো সো মানে ইমান বেয়া লাগিল চালানটো আছিলে ৫,০০০ টকাৰ চালান সো মানে বেয়া লাগিল তাৰপিছত ৰাস্তা ইয়াৰে পৰা ঘূৰি গলো আৰু যাব নোৱাৰিলো সেইকাৰণে যদি আপোনালোকৰো যদি লাৰ্ণাৰ লাইচেন্স থাকে তেতিয়াহ'লে গাড়ী নতুনকৈ কিনিছে তেতিয়াহ'লে হাইৱেত কিন্তু নচলাব এনেকে হয়তো পুলিচে পিছলৈ গৈ পেলাই চালানটো লগাব পাৰে সো গতিকে মাইণ্ড ইট হয়নে নহয় এনেদৰে এতিয়া এইটো টোল গেট আহিলে এতিয়া আমি টোল গেট পাৰ হৈ যাব লাগিব কোচবিহাৰ মাজতে সো টোল গেট পাৰ হৈ পেলাই ইয়াৰ পৰা প্ৰায় আৰু কিমান কিলোমিটাৰ হ'ব 15-20 কিলোমিটাৰ হ'ব এনেকে সো আমি যাই থাকিব লাগিব আৰু এনেদৰে ইয়াতে আমি এটা জেগাত চাহ খাবলৈ নামিছিলো ৰাস্তাতে তো চাহ খাই পেলাই এতিয়া গাড়ীত উঠিম আকৌ ইয়াত গাড়ীত উঠি পেলাই যাম এতিয়া কোচবিহাৰ পোৱাই নাই কোচবিহাৰত আজি কিবা এটা ধামাকা হ'ব আৰু আপোনালোকে আমাৰ এই ভিডিঅ'টোত চাই থাকিব আপোনালোকক মানে এটা ধামাকা দেখাম ভিডিঅ'টো চাই থাকিব এই ভিডিঅ'টো চাই থাকিব মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহে ইয়াৰ কোন তুমি
যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচাটো পাত নামি অহা ৰ'দৰে ৰৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচোন এন্ধাৰু খচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব বাবু তোমাৰ বুকু মায়াবী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোন এয়া আমি টাৰ্ণিং পইণ্টটো পালো কোচবিহাৰ সোমোৱা টাৰ্ণিং এইফালে চিধা গ'লে হেৰি যায় শিলিগুৰি যাব পাৰি সো আমি এফালে ঘুমালো এয়া ইয়াতে কোচবিহাৰত এয়া গেট বনাই আছে দুৰ্গা পূজাৰ গেট ইমান ডাঙৰকে ধুনীয়া আপোনালোকে যদি ইচ্ছা কৰে কোচবিহাৰৰ দুৰ্গা পূজা চাবলৈ আহিব পাৰিব এয়া একদম পুৰা ডাঙৰকে গেট বনাই আছে চাব এইটো একদম মানে খুব বেংগলৰ পূজা মানে আৰু বেলেগ পূজা আমাৰ অসমৰ পূজা মানে আৰু অলপ বেলেগ ধৰণৰ পূজা হয় নহয় আৰু একচুৱেলি পূজা যদি চাব লাগে কেলকাতাত চাব লাগে কেলকাতাতো আৰু এক মাহলৈকে পূজা চলে ইয়াতো ৱেষ্ট বেংগলতো চলে নেকি এক মাহলৈকে বেংগলৰ হয় না বেংগলৰ অৰিজিন য়েছ চ' সেইটোৱে বহুত ডাঙৰকে বনাইছে গেটটো চব বাপৰে গোটেই ৰাস্তাতে মানে ভৰ্তি আছে গেটবোৰ চাওকচোন কেনেদৰে ভৰ্তি কৰি দিছে ইমান ডাঙৰ ডাঙৰ গেট বনাইছে চব মানে এটা দুটা নহয় আৰু একদম পুৰা বহুত বহুত এইবিলাকত লাইট জ্বলিব আৰু একদম ডাঙৰ ডাঙৰকে বহুত গেট বনাইছে বাপৰে একদম পুৰা ডাঙৰ ডাঙৰকে গেট বনাইছে সাৰ্বজনীন দুৰ্গোৎসৱ বাবুৰহাট দুৰ্গা পূজা কমিটি এয়া চাওক মানে একেৰাহে আৰু পুৰা গেটে গেট পুৰা গেট আৰু একেৰাহে পুৰা গেট এয়া গৈ আছো আজি আপোনালোকক কোচবিহাৰ দেখুৱাম কেনেকুৱা ইয়াতে একদম মানে সোমোৱাৰ লগে লগে ভিৰ ইয়াতেও আৰু চব পূজাৰ পৰিৱেশ যদিও আজি মানে ছানডে হয় ছানডেটো আপোনালোকে জানে চবতে বন্ধ থাকে কিন্তু তথাপিও তাত আৰু বেলেগ ধৰণৰ আৰু ছানডে বুলি ক'লে আৰু বাজি বন্ধ নাই পূজাৰ কাৰণে চয়া চাওক কিমান ডাঙৰ গেট বনাইছে চাওক ইতিমধ্যে আমি গাড়ী পাৰ্কিং কৰিলোঁ আগত আৰু আমি অলপ আগত আহি পাইছোঁ আহি পেলাই পাৰ্কিং কৰিলোঁ পাৰ্কিং কৰাৰ পিছত আমি ইয়াতে বজাৰ কৰিম আৰু আপোনালোকক দেখাই থাকিম আমি বজাৰ কি কি কৰিম আৰু এই শ্বপিং মলত আগতে আহিছোঁ কাপোৰ এখন লৈছিলোঁ আৰু সেই কাপোৰটো খুব ভাল লাগিছিলে সেইটো কাৰণে আমি আকৌ ইয়াতে আহিলোঁ আপোনালোকক কি কি কাপোৰ লোৱা হ'ব বা যি বস্তুৱে লোৱা হ'ব আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব সেইটোৱে আছিল নেকি ধৰ্মকাটো এয়া মিলিচাৰে কিনিলে এয়া কাপোৰ বহুত কাপোৰ পূজাৰ কাৰণে কাপোৰ লৈছে একদম আচলতে দুখন কাপোৰ ল'লোঁ এটা এইখন কাপোৰ আৰু এইটো বগা কাপোৰ এইটো হৈছে আমাৰ চেত্ৰী ছাৰৰ তেওঁৰ ভাগিন এজন আছে বোলে আৰু এয়া চেত্ৰী ছাৰৰ এইখিনি কাপোৰ আমি কোচবিহাৰত আহি পেলাই ইয়াতে ল'লোঁ আগতেও ইয়াতে লৈছোঁ আগতে মানে আপোনাৰ কাপোৰ এখন লৈছিলোঁ বগা কাপোৰ সেই কাপোৰটো ভাল লাগিছিলে আকৌ সেইটো কাৰণে আকৌ আহিলোঁ আমি আৰু কাপোৰকেইটা দেখি পেলাই মানে এনেকুৱা লাগিছে কাপোৰকেইটা ভালেই হ'ল এয়া আমি কোচবিহাৰ ৰাজবাৰী পালোঁ এয়া গেট ৰাজবাৰীৰ গেট আপোনালোকে দেখা পাইছে আমি বহুবাৰ আহিছোঁ কোচবিহাৰৰ ৰাজবাৰীত চ' আজি নুসুমাম কাৰণ কোচবিহাৰৰ ৰাজবাৰীত অহা মানে প্ৰায় 4-5 বাৰ মানে সোমালোঁ আহিছোঁ ইয়াতে কোচবিহাৰ
অহাৰ লগে লগে ৰাজবাৰীত সোমামেই ভালে লাগে চ' ইয়াতে অলপমান চেক কৰিব নেকি এতিয়া লাহেকে গৈ আমি কি কৰিম পাৰ্কিং কৰিব লাগিব এইটো মহেন্দ্ৰা হেৰিত কি লৈ আনিছে জীপো লিখিছে মহেন্দ্ৰা থাৰ হয়নে জীপ হয়নে কি হয় এইটো ভাবি পোৱা নাই সেইটোতো আছিল বেলেগ হ'ল ঘৰটো বনাই দিলে এই মানুহকেইজন আহে এইটো নতুনকে ঘৰ এটা বনাইছে ইয়াতে পাৰ্কিং কৰা জেগাটো আছিলে এইফালে এই চাহত ৰাখিব লাগিব এই চাবা আকৌ এইটো আমি পাৰ্কিং কৰিলোঁ গাড়ী পাৰ্কিং কৰিলোঁ এতিয়া আমি ইয়াতে ৰাজবাৰীৰ বজাৰ চাই আছোঁ বজাৰ চাই আছে কি ল'বা কি ল'বা গড় লোৱা অসমৰ গড় হয়তো আমি 2 নম্বৰ ধামাকা কৰি আছোঁ 2 নম্বৰ ধামাকাটো হ'ল কোচবিহাৰত আহি পেলাই খানা খোৱা আৰু তাকো চক্ৰৱৰ্তী হোটেল এইটো চাওক মানুহজন ইমান সুখী হৈ আছে যে চক্ৰৱৰ্তী হোটেলত মানে ভাত খাব পাইছে আজি হয় ইয়াতে আমি শ্বপিং কৰিলোঁ 4,000 মানৰ শ্বপিং হ'ল আচলতে সেইটো কাৰণে অলপমান মানে বেয়া লাগি আছে বেয়া লাগি থকাৰ কাৰণে মুখৰ পৰা হাঁহি ওলাই আছে কেতিয়াবা তেনেকুৱা হয় মানে দুখতে মানে হাঁহি ওলাই যায় মানুহৰ আহি আছে আপোনালোকে জানেই তো পূজাৰ বজাৰ কৰিব কাৰণে আহিলোঁ বুলি ক'ব পাৰি আৰু আচ্ছা কিন্তু বজাৰ বেছিকৈ কৰিলোঁ 4,000 মান গৈছে তাতে পইচা নাই তথাপিতো 4,000 গুচি গ'ল মাহৰ লাষ্ট নেকি মাহৰ লাষ্টত আৰু তাতে পূজাৰ আগত চেলেৰি সোমাব বুলি কৈছে তথাপি কি হয় নাজানো এতিয়ালৈকে কিন্তু পূজাৰ মাহত পইচা একেবাৰে নাছিলে তথাপিতো এতিয়া একাউণ্টত পইচা আছেনে নাই নাজানো চেটিছ আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তে বজাৰ কৰিলোঁ এতিয়া একাউণ্টত চেক কৰিব লাগিব 4,000 টকা হ'বনে নাই হৈ গ'ল এতিয়া আমি কোচবিহাৰত বজাৰো কৰিলোঁ খানাও খালোঁ আজিৰ ছানডেটো এনেদৰে গ'ল